নমস্কাৰ গাইছ, মই অনুৰাগ। ব'লক আজি গাহৰি খাওঁ। কোৱাৰ লগে লগে বজাৰৰ পৰা গাহৰি লৈ আনিলোগে। ঠাণ্ডাৰ দিনত আমাৰ জুইতে বনোৱা হয়, সেইকাৰণে জুইতে বনাওঁ বুলি ভাবিলোঁ। প্ৰথমে মাংসখিনি অলপ গৰম পানীত সিজাই লৈছোঁ, তেতিয়া অলপ ভাল হয় খাবলৈ। 15 মিনিটমান সিজোৱাৰ পাছত গাহৰিখিনি ভাল হৈ গ'ল। এতিয়া আৰু কেৰাহীত মা মছলা দি বনোৱাৰহে কথা, নে কি কয় ৰাইজ? কেৰাহীখনক কিন্তু বেছিকৈ গুৰুত্ব নিদিব, কাৰণ গাহৰি হয়, বাহিৰত বনাইছোঁ ন। আৰু এতিয়া বিলাহী দি মালটো অলপ ভাজি দিয়া হ'ল। গাহৰিত তেল থকাৰ কাৰণে তেলটো অলপ কমকৈ দিয়া হয়। ৰ'ব মেইন বস্তুটো দিওঁহে দেই এতিয়া। লাই শাক আকৌ। লাই শাক নহ'লে গাহৰিৰ মজাই নাই। গাহৰি ৰেচিপি বহুত খাইছোঁ, কিন্তু লাই শাকৰ লগত গাহৰি অপূৰ্ব। লাই শাকখিনি সিজাৰ পাছত এয়া ৰূপ ল'লে। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিল দেই ৰাইজ। আপোনালোকেও এবাৰ খাই চাব লাই শাক গাহৰি। আজিলৈ ইয়াতেই, বাই বাই।